জ্যোতিকা মিক্সৱেটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ এয়া মই হাজিকাছি ওলাইছোঁ এঠাইলৈ মই যাবলৈ ওলাইছোঁ চামগুৰি শিঙিয়ালৈ তাতে এটা ক্ষুদ্ৰ নামঘৰৰ আজি উন্মোচন শুভ উন্মোচন হ'ব আৰু লোক আহিব আৰু তেওঁলোকক লগ পাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি হৈ থাকে অৱশ্যে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি মই যাবলৈ ওলাইছোঁ মোৰ গা বৰ বিশেষ ভাল নহয় চৰ্দি কাহ জ্বৰ হৈ আছে অলপমান দিনৰ পৰা তথাপি অকণমান সময়ৰ কাৰণে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি যাবলৈ ওলাইছোঁ কলৈ যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম তেনেহ'লে ফ্ৰেণ্ডছ আহকচোন ভিডিঅ' ফ্ৰেণ্ডছ মই ওলাইছোঁ এয়া মোৰ ভাইটিৰ লগত আৰু শিঙীয়া পাবলৈ বৰ বেছি সময় নালাগে আধা ঘণ্টাৰ বা মই যাম শিঙীয়া কুমাৰগাঁৱলৈ আৰু মোক আমন্ত্ৰণ কৰিছিল এগৰাকী চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পীয়ে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱ তেখেতৰ বিষয়ে আগতে মই বহুবাৰ কৈ থৈছোঁ তথাপি কওঁ তেখেতৰ কামৰ তেওঁৰ কামৰ কথা কৈ মই শেষ কৰিব নোৱাৰিম আছে আমাৰ শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱ তেখেতে এছিয়ান বুক অফ ৰেকৰ্ডছ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ মই কৈছোঁৱে সকলো কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ কামৰ নমুনা চাওকচোন কিমান সুন্দৰ সকলো অসমৰ চুকে কোণে থকা বিভিন্ন ধৰণৰ নামঘৰত বিভিন্ন ঠাইত তেখেতৰ কামৰ নমুনা আছে আৰু তেখেতে ঘৰতে সকলোবোৰ কাম কৰে নিজে আৰু লিখা মেলাও কৰে অৱশ্যে চিত্ৰশিল্পীও আৰু এয়া সুন্দৰ কামবোৰ তেওঁ বৰদোৱাৰ বাবেও বহুতো কাম কৰি দিছে আৰু এনেকৈ তেওঁৰ কামৰ নমুনা শেষ কৰিবলৈ গাঁৱৰ নিজৰ নামঘৰত তেওঁ বহুতো কাম কৰিছে আৰু আজি যিটো কাম কৰি উলিয়াইছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু আপোনালোকেও চাবচোন এয়া বেছি সময় নাই পাই যামগৈ ভাইটিৰ লগত আহিছোঁ বুলি কৈছোঁৱে আৰু এয়া চাওকচোন আমি আহি পাই গ'লোহি শিঙীয়া কুমাৰগাঁও আৰু এইখিনিৰ পৰাই তেখেতৰ কাম আৰম্ভ ফ্ৰেণ্ডছ চাওকচোন এই বৰনামঘৰ ভাগৰ আৰম্ভণিতেই তেখেতৰ কাম সকলো ফালে চাবলগীয়া এয়া নামঘৰৰ এয়া বিষ্ণু অনন্ত সজ্জা তেখেতে নিজে কৰা কাম আৰু সঁচাকৈ শলাগ লৈছোঁ আৰু হওক তেনেহ'লে ফ্ৰেণ্ডছ আৰু তেওঁলোকৰ ঘৰলৈ আগবাঢ়ো এতিয়ানো কি হৈ আছে এতিয়া আমি এই নামঘৰত সেৱা জনাই আগবাঢ়ো আমি আহি পালোঁ তেখেতৰ ঘৰ এয়া সন্মুখত এখন সুন্দৰ শৰাইৰে সজাই ৰাখিছে আৰু মই ভিতৰলৈ ক্ৰমান্বয়ে আগবাঢ়ি গ'লোঁ আৰু ভাইটিয়ে মোক নমাই থৈ তেওঁ কিবা কাম আছিল গ'লগৈ এয়া আমাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী ৰেডি হৈ আছে নৃত্য কৰিবৰ কাৰণে তেওঁলোকৰ নৃত্য আমি দেখা পাম পিছত আৰু তেওঁলোকে বহি আছে শ্ৰদ্ধাৰ বৰা ডাঙৰীয়া দেৱে আৰম্ভণি কৰিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা সন্মানীয় ব্যক্তিসকল মহিলাসকল যুৱক যুৱতীসকল আৰু আমাৰ ৰঙিলী শিল্পালয়ৰ গতিকে মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল জয় জয়তে আমি সকলোলৈকে ৰঙিলী শিল্পালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ হওক আজি আমাৰ বাবে এক সৌভাগ্যৰ দিন কিয়নো বহুদিনীয়া জল্পনা কল্পনাৰ অন্তত আমাৰ নিজৰ আপোন গাঁওখনৰ মাজমজিয়াত নিজৰ কিছু অৱশ্যে পলম হৈছে তাৰ বাবে আমি আপোনাৰ খবৰ শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ যা নহওক আমি অকণমান আগুৱাই যাব লাগিব 2000 চনৰ কোনোবা এক শুভক্ষণত এই ৰঙিলী শিল্পালয়ৰ জন্ম হৈছিল আৰু সেই 2000 চনৰ শেষৰ ফাললৈ ৰঙিলী শিল্পালয় চিত্ৰাংকন বিদ্যালয় নামেৰে এখন বিদ্যালয়ৰ জন্ম হৈছিল আমাৰ বৃহত্তৰ চামগুৰি অঞ্চলটোত যাতে বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰখনক সজাই যে এটা শিল্পপ্ৰাণৰ মানুহ হিচাপে পৰিচয় দিব পাৰে সেই চেষ্টা কৰি আমি অৱশ্যে এই সংগ্ৰহালয়টি নিৰ্মাণ কৰিছোঁ যাতে শিশুসকলৰ ভৱিষ্যতে তেওঁলোকৰ মনত যে এটা সংগ্ৰহালয় নিৰ্মাণ কৰি বা তেওঁলোকৰ নিজৰ সম্পদসমূহ নিৰ্মাণ কৰি তলৰ প্ৰজন্মক কেনেকৈ পৰিচয়টো দি থৈ যাব পাৰে সেই লক্ষ্যৰেহে আমি আগবাঢ়িছোঁ আমাৰ আৰু ভৱিষ্যত পৰিকল্পনা নথকা নহয় এখন চলাই নিবৰ কাৰণে এয়া শ্ৰদ্ধাৰ শিল্পী তথা সাংবাদিক নীলৰঞ্জন শৰ্মাদেৱক দায়িত্ব দিয়া হৈছিল এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ৰঙিলী শিল্পালয়ৰ যি চিত্ৰাংকন বিদ্যালয় আছে এই চিত্ৰাংকন বিদ্যালয়ৰ সঞ্চালক আমাৰ শ্ৰদ্ধাৰ দেৱকান্ত বনিয়া দেৱে
বহুত সুন্দৰ বক্তৃতা তেওঁ দিছিল। মই ইয়াতে ৰাখি থোৱা নাই, বৰ যথেষ্ট দীঘল হৈ যাব। এইখিনিতে শুনকচোন ৰঙিলী শিল্পালয়ৰ কিমান সুন্দৰ এটি গীত। জয়জয়তে তিনিগৰাকী ব্যক্তিকে আদৰণি জনাবৰ কাৰণে মই বিপুল কুমাৰ বৰাক অনুৰোধ কৰিছোঁ। প্ৰথমেই মুনীন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য ডাঙৰীয়াক আদৰণি জনাব এই সংগ্ৰহালয়ৰ মূল উদ্যোক্তা চিত্ৰ ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাই। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব, এখন চেলেং পৰিধান কৰাব। আৰু অভিনন্দন পত্ৰখন জ্ঞাপন কৰিব। চম্পক বৰা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব পূৰ্ণ বৰা ডাঙৰীয়াই। এই গাঁৱৰে এগৰাকী বাসিন্দা আৰু তেখেতে এই সংগ্ৰহালয়টোৰ ক্ষেত্ৰত বা বিপুল প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা স্থাপন কৰি আহে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব এয়া পূৰ্ণ বৰাই। মহন্ত ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিপুল কুমাৰ বৰা সহধৰ্মিনী জুন্তি বৰা। তেখেতে গামোচা পৰিধান কৰাব। আৰু চেলেং দিব নৱৰ সহধৰ্মিনী নয়নমণি বৰা। সংগ্ৰহালয়ৰ কাৰণে আগবাঢ়িছো আৰু এয়া সংগ্ৰহালয় উন্মোচন কৰিব। আজি সংগ্ৰহালয় সকলোৰে কাৰণে মুকলি হ'ল। এইদৰে ফ্ৰেণ্ডছ শুভাৰম্ভ হৈ গ'ল। আমি ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গৈছিলোঁ আৰু ভিতৰত কি আছে চাওঁগৈ আহকচোন। সঁচাকৈ আপ্লুত হৈ পৰিছোঁ, কিমান যে সুন্দৰ। ভিতৰলৈ সোমাই আহি আপোনালোকেও চাওকচোন। এইদৰে ক্ৰমান্বয়ে শিল্পীগৰাকীৰ সকলো কামৰ নিৰীক্ষণ কৰিছিলোঁ আৰু সকলোবোৰ বস্তু চাইছিলোঁ কিমান সুন্দৰকৈ সজাই ৰাখিছিল। আৰু ভিতৰলৈ প্ৰৱেশ কৰিয়ে সন্মানীয় ব্যক্তিসকলক লগ পাইছিলোঁ আৰু লগ পাইছিলোঁ সকলোৰে শ্ৰদ্ধাৰ এয়া আমাৰ নমস্য ব্যক্তি, শ্ৰদ্ধাৰ চিত্ৰশিল্পী চম্পক বৰবৰাদেৱ, লগতে ৰক্তাব দা। সঁচাকৈ খুবেই ভাল লাগিছিল আজিৰ দিনটো তেওঁলোকক লগ পাই। বহুদিনৰ আগতে তেওঁক লগ পাইছিলোঁ। আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ আপোনালোকক আৰ্ট ভিলেজৰ ভিডিঅ' দিওঁতে প্ৰথম ফিটা কটাৰ অপেনিঙৰ দিনা মই চম্পক দাৰ লগত ফটো উঠি আপোনালোকক দেখুৱাইছিলোঁ। আৰু ইয়াৰ বিভিন্ন ধৰণৰ বস্তুৰে সুসজ্জিত ইমান এটা সুন্দৰ সংগ্ৰহালয় দেখি সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ। চাৰিওফালে তেখেতৰ কামৰ নমুনা, লগতে শিল্পীসকলৰ বিভিন্ন আৰু বহু পুৰণি বস্তু ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছিল। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাওকচোন।
এয়া হৈছে বন্দিতা, প্ৰিয়ংকা আৰু এয়া শিয়ালি বাইদেউ। তেওঁলোক আমি একেলগে সকলোৱে মিটিং চাই আছিলোঁ। আমাৰ কাৰণে অদ্ভুত কিবা এটা আৰু ইমান আগ্ৰহেৰে আপোনালোকে ইয়াতে বহি আছে। চহৰ অঞ্চলৰ মানুহৰ ইমানখিনি ধৈৰ্য নাই, এনেকে বহি নাথাকে। এটা ঠাইত বহি থাকিলে নহ'ব। তেখেতে এটা কবিতাৰ দুটা পংক্তি মই মাতি দিছো যে শিল্পী সুলভ ব্যক্তিৰ যিটো দায়িত্ববোধ গাঁৱে ভূঞে চহৰে নগৰে অকল নগৰমুখী নহয়। বিপুল চন্দ্ৰ ডলাৰ ব্যক্তিয়ে এই যে গ্ৰামাঞ্চলতো এনেকুৱা ধৰণৰ কাম কৰিছে, সেইকাৰণে তেওঁ কৈছিল যে শিল্পী মই শিল্পী, আন্ধাৰৰ সতে যুঁজি মই পোহৰেলে যাওঁ, মানুহৰ জীৱনৰ খোতালিয়ে খোতালিয়ে ভিতৰে বাহিৰে মই ৰঙা নীলা হালধীয়া সাধু বৰণীয়া নুৰুমো আলোকৰ চাকিতি জ্বলাওঁ, চিৰ সুন্দৰৰ কৰি চিৰ আৰাধনা, মানুহৰ বুকুলৈ মানুহৰ মনলৈ মানুহৰ সৃষ্টিলৈ মই চিৰ সুন্দৰ নমাওঁ। অবুজা গাঁৱৰ মোৰ বকুল তলিৰ পৰা জুৰিটিৰ পাৰে পাৰে বনগীত বিহু গীতি গাই, লুইতৰ দুপাৰৰ কহুৱা বনত মই বনগীতি গাওঁ, তেতিয়াহে সঁচা অৰ্থত মই এইখিনিতে মই ক্ষমা বিচাৰি বিভিন্নজনে সুন্দৰ সুন্দৰ বক্তৃতা প্ৰদান কৰিছিল। সকলোবোৰ মোৰ ভিডিঅ'ত ৰাখি থোৱাটো অসম্ভৱ। এখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিনোদ ভূঞাদেৱ। তেখেতৰ কণ্ঠত সুন্দৰ বৰগীত ভাগ শুনকচোন। কৃষ্ণ সঁচাকৈ ফ্ৰেণ্ডছ, তেখেতৰ সুন্দৰ কণ্ঠেৰে মই আপ্লুত হৈছিলোঁ আৰু অকণমান ভিডিঅ' ক্লিপ আপোনালোকলৈও আগবঢ়ালোঁ আৰু সকলো আপ্লুত হৈ পৰিছিল। দুৰ্ভাগ্য সম্পূৰ্ণ বৰগীত ভাগ মই ইয়াতে দিব নোৱাৰিলোঁ, যিহেতু যথেষ্ট দীঘল হৈ যাব মোৰ ভিডিঅ'টো। আৰু এয়া কেইবাজনো চিত্ৰশিল্পী আহি ওলাইছিল। সকলোকে আমাৰ শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱে সন্মান যাচিছিল, গামোচাৰে সকলোকে আদৰণি জনাইছিল। আনকি ময়ো গামোচা পাইছিলোঁ আৰু এনেকৈ সকলোকে ইমান সুন্দৰকৈ সভাখন নিয়াৰিকৈ চলিছিল আৰু বিভিন্ন কাৰ্যসূচী আছে। আপোনালোকক অকণ ক্লিপ দেখুৱাই যাম আৰু এইখিনিতে মই আগতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, যিহেতু ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, সেইকাৰণে অলপ ক্লিপ ৰাখি থৈছোঁ স্মৃতি হিচাপে। আৰু আপোনালোকে ভুল নধৰিব, বহুত হয়তো থাকি যাব পাৰে মোৰ ভিডিঅ'ত মই ৰাখিব নোৱাৰিব পাৰোঁ, তাৰ বাবে মই আগতে ক্ষমা বিচাৰিছোঁ। আৰু তেনেহ'লে চাই থাককচোন কি দেখুৱাব পাৰোঁ। তিনিগৰাকীকে পুনৰবাৰ আকৌ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ সকলোৰে আজিৰ মুখ্য আকৰ্ষণ, সকলোৰে মুখ্য আকৰ্ষণ এই সংগ্ৰহালয়তে থাকিব এয়া নামঘৰ। মই নামঘৰ ভাগ উন্মোচন কৰিবলৈ মই চম্পক বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু তিনিওগৰাকীয়ে সহযোগত অনুষ্ঠান
আৰু এই এটা কেটলগ সংগ্ৰহালয়ৰ এই দুইটা উন্মোচন কৰিবলৈ মই দুৰ্লভ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া শব্দ শিল্প আৰু এই শব্দ শিল্পত আপোনালোকে প্ৰত্যেকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আজি যাব পাৰিব, প্ৰত্যেকে মনৰ ভাৱ প্ৰকাশ কৰিব আৰু এয়া অদূৰ ভৱিষ্যতলৈ এটা সম্পদ হৈ থাকি যাব। বিভিন্ন আজি মাঘী পূৰ্ণিমাৰ এই বিশেষ দিনটোত আপোনালোক সকলোকে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এনেকৈ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছিল, আপ্লুত হৈ পৰিছিলোঁ আৰু লগ পাইছিলোঁ NKTVৰ আমাৰ সাংবাদিক এয়া ভাৰ্গৱ আৰু তেওঁক লগ পাই সঁচাকৈ ভাল লাগিছিল। এয়া হৈছে প্ৰণৱ, এয়া হৈছে প্ৰাঞ্জিত আৰু প্ৰাঞ্জিতে অংকন কৰি আছে, বিপুল ছাৰকে কৰিছে আৰু এয়া বেলেগ আমাৰ প্ৰিয়ংকাহঁতে কৰিছে, এয়া বন্দিতা অংকুৰেও কৰি আছে। সকলোৱে এনেকৈ ধুনীয়াকৈ পদূলি মূৰত অংকন কৰি আছে, এয়া অংকুৰে কৰিছে আৰু এজন শ্ৰদ্ধাৰ ব্যক্তি বাপধন কলিতা আছিল, তেওঁ কৰিছিল। এয়া শেৱালি বাইদেউৰ ল'ৰাই কিমান সুন্দৰকৈ লোকগীত গাইছে, শুনকচোন। সম্পূৰ্ণ লোকগীত ভাগ দিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, যিহেতু যথেষ্ট দীঘল হৈ যাব আৰু সুদূৰ বৰপেটা কাৰ্বি আংলং বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তি আহি পেলাই আমাৰ এই সভা শুৱনি কৰিছিলহি আৰু তেওঁলোকৰ নামো হয়তো থাকি গৈছে, কোনেও যাতে বেয়া নাপায় আৰু শেষত শলাগৰ শৰাইও তেওঁলোকে দিয়ে। এয়া আমাৰ সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি, শ্ৰদ্ধাৰ শিল্পী তথা সাংবাদিক নীলৰঞ্জন শৰ্মাদেৱ, তেখেতৰ মুখেৰে শুনকচোন আজিৰ কথা। নগাঁও জিলাৰ চামগুৰি সমষ্টি দ্বিতীয়টো সংগ্ৰহালয়, ইয়াত ৰঙিলী শিল্পালয় আজি নতুনকৈ উদ্বোধন কৰা হ'ল আৰু এই উন্মোচনী অনুষ্ঠানলৈ আহিছিলে গুৱাহাটীৰ পৰা মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, বিশিষ্ট প্ৰবন্ধকাৰ, নিবন্ধকাৰ, আবৃত্তিকাৰ, কবি আৰু বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰা, তেখেত আহিছিল আৰু আমাৰ স্থানীয় চামগুৰি হায়াৰ ছেকেণ্ডেৰী প্ৰাক্তন অধ্যক্ষ দুৰ্লভ মহন্ত ডাঙৰীয়া, তিনিগৰাকী ইয়াত উপস্থিত আছিল আৰু খুব ভাল লগা এক পৰিৱেশ হৈছিল। পুৱাৰ পৰা বিয়লি পৰ্যন্ত বিভিন্ন কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছিল। বিশেষকৈ এই সংগ্ৰহালয়টোৱে একদম ভিতৰুৱা অঞ্চল কুমাৰগাঁও, শিঙীয়া কুমাৰগাঁৱত স্থাপন কৰা হৈছে। বিপুল কুমাৰ বৰাৰ একক প্ৰচেষ্টা, চিত্ৰ ভাস্কৰ্য শিল্পী আৰু বহু লোকৰ সহায় সহযোগ আছিল, বহু শুভাকাংক্ষীৰ সহযোগিতাত অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হ'ল আৰু ইয়াত এটা নামঘৰ থোজা কাঠেৰে নিৰ্মিত এটা সৰু নামঘৰ, সমৰ
ক্ষুদ্ৰতম নামঘৰ বুলি ক'ব লাগিব এই নামঘৰ এটা ইয়াতে তেওঁ বনাইছিল আৰু সেইটো আজি ইয়াত উন্মোচন কৰা হ'ল আচলতে এই অনুষ্ঠানভাগৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী তো তেখেতৰ সাহিত্য সভা বা নাৰায়ণপুৰৰ কিছু দায়িত্ব থকাৰ কাৰণে তেখেত সময়ত আহিব নোৱাৰিলে তথাপিতো তেখেত আহি পাবহি কাৰণ কিয়নো ইয়াতে কালিলৈ শিঙীয়া কুমাৰগাঁও অঞ্চলৰ ৰাইজে আধ্যাত্মিক চিন্তন বৈঠকৰ দৰে এটা অনুষ্ঠান পাতিছিল গতিকে তেখেত কাইলৈ আহি উপস্থিত হ'বহি গতিকে খুব ভাল লাগিছিল পুৱাৰ পৰা এই কাৰ্যসূচীখনত বিভিন্নজন লোকৰ চিত্ৰৰসিক চিত্ৰ ভাস্কৰ্য শিল্পী ইয়াত সমাগম ঘটিছিল সকলো আহিছিল আৰু যি নামঘৰ তেওঁ নিৰ্মাণ কৰিলে ইয়াৰ পূৰ্বেও তেখেতে থোজাকাটৰ এখন সিংহাসন নিৰ্মাণ কৰি পেলাই এছিয়া বুক অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল আৰু নিশ্চিতভাৱে এইবাৰ যিটো তেওঁ শিল্পকৰ্ম তেওঁ কৰিলে সেয়াৰ জৰিয়তেও তেওঁ এটা নিশ্চয় সন্মান পাবলৈ সক্ষম হ'ব আমি সকলোৱে সহযোগিতা কৰি আজি তেওঁলোকৰ সহযোগ হৈ থাকিবলৈ পাই নিশ্চিতভাৱে আমি খুব ভাল লাগিছে আৰু অনাগত দিনতো আমি আহ্বান কৰিম যে অকল এই অঞ্চলৰে নহয় চামগুৰিয়ে নহয় নগাঁৱৰ বিভিন্ন শিল্পৰসিকৰ ইয়াত আহক ইয়াত চাওক আৰু সকলোৱে নিশ্চয় ইয়াত দেখা পাব ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ এটা চেনেল আছে না আপোনাৰ চেনেলটোৰ কথা কওক ৰাইজক চাবলৈ কওক আৰু মোৰতো আছেই মোৰ চেনেল মানে মই নিজে এগৰাকী সংবাদকৰ্মী প্ৰথম খবৰ চামগুৰি মই সংবাদদাতা সকলোকে আহ্বান জনাইছোঁ আমাৰ চেনেলৰ জৰিয়তে নতুন নতুন কাৰ্যসূচী চাই থাকিব পাৰিব বাতৰি সম্প্ৰচাৰ হৈ থাকে সকলোৱে নিশ্চয় চাব আৰু মই আপোনাকো ধন্যবাদ আপোনাৰ যিহেতু এটা ইউটিউব চেনেল আপুনি চলাই আছে আপোনাৰ ইউটিউব চেনেল জনপ্ৰিয়তা আমি গম পাইছোঁ গতিকে আহ্বান জনাম সকলোকে যে ইউটিউব চেনেলটো চাওক ইউটিউব চেনেলটো জ্যোতিকা মিক্স আইটি আছিলে গতিকে সেইটো আপোনাৰ আহ্বান জনাইছোঁ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে চাওক লাইক কমেণ্ট কৰক ধন্যবাদ জনাইছোঁ এয়া হৈছে শ্ৰদ্ধাৰ দেৱকান্ত বনিয়াদেৱ মানে বহু জল্পনা কল্পনাৰ মাজত এটা ভাল কাম এটা হৈছে বহু দিনৰ এটা পৰিকল্পনা আছিল মানে খুবেই ভাল লাগিছে আৰু আমিও দেখি খুবেই ভাল পাইছোঁ হয় হয় এনেকৈ কৰি যাওক উজ্জ্বল ভৱিষ্যত আৰু আপুনি কুশলে থাকক ভগৱানৰ ওচৰত সহায় সহযোগিতা আশীৰ্বাদ লাগিবই নহ'লেতো সকলো গাঁওবাসী মিলি ইমান সুন্দৰভাৱে আজি দিনটো পাৰ কৰিলোঁ তাতে খাদ্য ব্যৱস্থা কৰা হৈছিল আৰু সকলোৱে আমি মিলিজুলি খাইছিলোঁ আৰু আহাৰ সময়ত সকলোৱে সুন্দৰকৈ ফটো উঠিছিলোঁ আৰু আজি সঁচাকৈ ভাল লগা এটা দিন আছিল পাহৰিব নোৱাৰোঁ সেই স্মৃতি হিচাপে মোৰ ভিডিঅ'ত এনেধৰণে ৰাখি থ'লোঁ এই শ্ৰদ্ধাৰ ব্যক্তিগৰাকীৰ মনৰ ভাৱ জানো আহকচোন আহিটো মানে কি অভিভূত বুলি ক'লে যে সঁচাকৈ মানে যেতিয়া আহিছিলোঁ কোনো ধাৰণা নাছিলে বিশেষভাৱে আৰু আমাক হঠাতে আমাক নিমন্ত্ৰণ জনাই মাতি আনিছিলে আৰু আমি আহিলোঁ আহি পেলাই গোটেই অনুষ্ঠান থাকি বিশেষকৈ যিটো সংগ্ৰহালয় বিপুল কুমাৰ বৰাই আজি উন্মোচন কৰালে বা তেখেতে নিৰ্মাণ কৰা সেই অনুকৃতিৰ নামঘৰটো সেইবোৰ হৃদয়ত থাকি যাব আৰু সঁচাকৈ মানে তোমালোকক পালোঁ আৰু বহুতো মানুহ নতুন মানুহ চিনাকি হ'লোঁ পুৰণা মানুহ আকৌ দুনাই লগ পালোঁ এই সকলোবোৰে বহুত আনন্দ দিছে আৰু এয়া প্ৰণৱ বন্দিতা আৰু এয়া হৈছে পিছফালে হৈছে এয়া অংকুৰ আমি সকলোৱে ফটোৰ পষ্ট দিছিলোঁ সকলোৱে এনেকৈ ফটো উঠিছিলোঁ আহাৰ সময়ত সকলোৱে ভাল লাগিছিল আৰু দাদাৰ পৰাও বিদায় লৈছিলোঁ সঁচাকৈ ফ্ৰেণ্ডছ খুবেই এটা সুন্দৰ দিন পাৰ কৰিলোঁ শিল্পীগৰাকীৰ যি সুন্দৰ আজি ক্ষুদ্ৰতম নামঘৰ দেখিলোঁ সেয়া থোজাৰ কাঠেৰে নিৰ্মিত আছিল মাত্ৰ 12 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আগতেও তেখেতে খুব সুন্দৰকৈ থোজা কাঠেদি গুৰু আসন ভাগ কৰি পেলাই এছিয়ান বুক অফ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছিল মই কৈছোঁৱে তেখেতৰ কাম অনন্য আপোনালোকে কেতিয়াবা কুমাৰগাঁৱলৈ আহিলে নিশ্চয় তেওঁ যি সংগ্ৰহালয় আজি শুভ উন্মোচন হ'ল সেয়া আপোনালোকে চাবহি আৰু তেখেতৰ কৰ্মৰাজি আপোনালোকে দেখা পাব গাঁওখনতো খুব সুন্দৰকৈ সজাই ৰাখিছিল তেখেতৰ মহান উদ্দেশ্য যাতে সফল হয় ভগৱানক প্ৰাৰ্থনা ভগৱানে শ্ৰদ্ধাৰ শিল্পীগৰাকী সদায় সুস্থ কৰি ৰাখক তেওঁ যাতে নতুন নতুন কাম আমালৈ আৰু লৈ আহিব পাৰে তাৰো কামনা কৰিছোঁ আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ লগতে বহু শিল্পী কুশলীৰ নাম ল'বলৈ থাকি গৈছে বহুতক হয়তো দেখুওৱা নাই তাৰ বাবেও ক্ষমা প্ৰাৰ্থনা বিচাৰি আজিলৈ আহিছোঁ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ নমস্কাৰ অন্তৰৰ গভীৰতালৈ সোমাই আহিছে এতিয়াহে পাইছোঁ ওচৰৰ পৰা জগত দেখিব পাৰি শিল্পী মনেৰে বিপুল ককাইদেউৰ সুন্দৰ অভিব্যক্তি তাৰ ওচৰত ৰঙীন শিল্পালয়ৰ প্ৰতিটো ইটাই আপোনালোকৰ কষ্টৰ কথা ক'ব আপোনালোকৰ জয় যাত্ৰাৰ কথা অনাগত দিনতো এই শিল্পালয় কৰা কৰ্মৰ স্বীকৃতিৰ প্ৰতিফল সফলতাৰ ধাম কৰিব